ভালপোৱাৰ মাজত যদি ভয় থাকে, সেই ভালপোৱা মধুৰ হয়, কিয়নো হেৰুৱাৰ ভয়ত প্ৰিয়জনৰ প্ৰতি থকা ভালপোৱা আৰু বহুগুণে বাঢ়ি যায়। সময়ৰ কোনো হাত নাথাকে, কিন্তু মাজে মাজে এনেকুৱা থাপৰ মাৰে, যিটো গোটেই জীৱন মনত থাকি যায়। স্মৃতি আৰু সময় দুয়োটাই বহুত বেছি মূল্যৱান, কাকো ঘূৰাই পোৱা নাযায়। যিজনে আপোনাক পাত্তা নিদিয়ে, তেওঁকো পাত্তা দিয়াৰ কোনো দৰকাৰ নাই। সকলো সময়ত এইটোৱে ভাবিব যে আপুনিয়ে আপোনাৰ কাষত পাৰফেক্ট। কেতিয়াও কাৰো কাষত নিজৰ কষ্টখিনিক প্ৰকাশ নকৰিব, কিয়নো তেওঁ আপোনাৰ সন্মুখত সান্তনা দিব, কিন্তু আপোনাৰ পিছফালে আপোনাক লৈ গুণ গাব। কিছুমান মানুহে নিজক লৈ অহংকাৰ কৰে, নিজকে বহুত ডাঙৰ বুলি ভাবে, কিন্তু তেওঁলোকে হয়তো নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ চিৰদিনলৈ নাথাকে। মানুহৰ পতন হয় তিনিটা কাৰণত: মিছা, হিংসা আৰু অহংকাৰ। এটা বাস্তৱ সত্য, য'ত টকা নাই তাত ভালপোৱাও নাই। যিখন হৃদয় আঘাত পাওঁতে পাওঁতে কঠিন হৈ যায়, সেইখন হৃদয় সহজতে ভাঙি নাযায়। মানুহৰ পতন হয় তিনিটা কাৰণত: মিছা, হিংসা আৰু অহংকাৰ। আনৰ ক্ষতি বিচাৰিলে নিজৰো ক্ষতি হ'বই। হয়তো ক্ষতিৰ ধৰণ আৰু সময় ভিন্ন হ'ব, কিন্তু ক্ষতি হ'বই। কাৰণ প্ৰকৃতিয়ে নিজৰ গতিত প্ৰতিশোধ লয়। যদি জীৱনত বাৰে বাৰে পৰি যায়, তেনেহ'লে পথটো সলনি কৰি দিব, সপোনবোৰ নহয়। কাৰণ এজোপা গছে পাতহে সলায়, জেগা নহয়। যাৰ অৰ্থ আছে তেওঁৰ কাষত সকলো আছে, আৰু যাৰ অৰ্থ নাই তেওঁৰ কাষত কোনোৱেই নাই, এইটোৱেই বাস্তৱতা। সুখী হোৱাৰ মূল মন্ত্ৰ: যাৰ লগত মনৰ মিল নাই তেওঁৰ সৈতে সম্পৰ্ক নাৰাখিব। য'ত আপোনাৰ গুৰুত্ব নাই তালৈ নাযাব। যিয়েই নুবুজে তাক বুজাব নাযাব। যিটো হজম নহয় সেইটো নাখাব। সঁচা কথা ক'লে যাৰ খং উঠে তাৰ আগত কথা নক'ব। জীৱনত যদি সমস্যা আহে কেতিয়াও ভাগি নপৰিব।